RSSেও কৈ আছে আৰু বিজেপিও কৈ আছে। আমি যিমান দূৰ জানো, আপুনি মুখপাত্ৰ, আপুনিহে ইয়াৰ সঠিক উত্তৰটো দিব। এইবাৰ নতুন মুখৰ কথা চিন্তা কৰাই আছে, যিহেতু আমি জানো অজন্তা নেওগ বাইদেউ ইয়াৰ বিধায়িকা। অন্ততঃ যদি আমি চাবলৈ যাওঁ, অজন্তা নেওগ বাইদেউ গোলাঘাট সমষ্টিৰ পৰা 35 বছৰ কাল তেখেতৰ ঘৰখনৰ পৰাই গোলাঘাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু হ'ব পাৰে বিজেপিৰ দলত তেওঁ 5 বছৰ কৰিব পাৰে, কিন্তু তেওঁ ঘৰখন যদি নগেন নেওগৰ পৰা যদি আমি আৰম্ভ কৰোঁ, 35টা বছৰ কিন্তু তেখেতৰ ঘৰখনেই গোটেই গোলাঘাট সমষ্টিটো শোষণ কৰি আছে বুলি সকলোৱে কয়। এতিয়া কওক, নতুন মুখৰ কিবা যাত্ৰা? প্ৰথম কথা কি যে আপোনাৰ মই এটা ৱৰ্ডিং এটা মই চেঞ্জ কৰি দিছোঁ যে শোষণ নহয়, তেখেতৰ ঘৰখন বিধায়ক হৈ আছে এই কথাটো। আৰু তেখেত 2001 চনৰ পৰা তেওঁ গোলাঘাট সমষ্টিক নেতৃত্ব প্ৰদান কৰিছে, গোলাঘাট সমষ্টিৰ তেওঁ বিধায়িকা হিচাপে কাম কাজ কৰিছে, ভাল কাম কৰিছে। আৰু মই আপোনাক 100% কথা দিছোঁ, 2026 চনৰ পুনৰ তেওঁ এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বিপুল ভোটত তেওঁ এইবাৰ জয়লাভ কৰিব, স্পষ্ট কথা। আৰু আমি দেহে কেহে তেওঁৰ জয়লাভ কৰাটো খাটাঙেই। আৰু আমি প্ৰত্যেকজন গোলাঘাটৰ কাৰ্যকৰ্তাই, ময়ো এজন যিহেতুকে গোলাঘাটৰ কাৰ্যকৰ্তা, দেহে কেহে তেওঁৰ নিৰ্বাচনত সৰ্বাধিক ভোটত জয়লাভ কৰাবৰ কাৰণে আমি চেষ্টা কৰিম। ঠিক আছে, তেখেতৰে সম্ভাৱনা বেছি, যিহেতু 35টা বছৰ আমি ক'ব বিচাৰোঁ, 35টা বছৰ বুলি ক'ম এইটো কাৰণে, তেওঁ কিন্তু 25 বছৰ দিন তেওঁ নিজে বিধায়িকা হৈ আছে। তাৰপিছত তেওঁৰ হাজবেণ্ডে 10টা বছৰ ইয়াত গোলাঘাটত বিধায়ক হিচাপে আছিল। সেই কংগ্ৰেছৰ দিনত যিহেতু তেওঁ বিধায়ক আছিল, আৰু এতিয়া বিজেপিলৈ পুনৰ তেওঁ বিধায়ক হৈ আছে। পুনৰ আমাৰ জয়ন্ত গোস্বামী ডাঙৰীয়াই পুনৰ কৈছে যে 2026 চনত তেখেতৰে বেছিকৈ সম্ভাৱনা আছে, নহয় জানো? নাই, সম্ভাৱনা নহয়, ফিক্স। তেওঁ আৰু সম্ভাৱনা অসম্ভাৱনা এইবিলাক নহয়, তেওঁৱে আমাৰ প্ৰাৰ্থী। তেওঁ বৰ্তমানৰ বিধায়িকা, ভাল কাম কৰি আছে। অসমৰ বিত্তমন্ত্ৰী হিচাপে, প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপে তেওঁ ট্ৰেমেণ্ডাছ কাম কৰি আছে। নাৰী শক্তি উত্থানৰ কাৰণে তেওঁ কাম কাজ কৰি আছে। অসমৰ এগৰাকী সুযোগ্য নেতৃত্ব দি আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ চৰকাৰখনত তেওঁ এগৰাকী সবল মন্ত্ৰী, ছাকচেছফুল মন্ত্ৰী। আৰু গোলাঘাট সমষ্টিৰ কাৰণে তেওঁ উন্নয়ন অত্যন্ত শক্তিশালী। আপুনি যদি চাই, এই ৰাস্তাটো দেখিছেনে, দিনে নিশাই কাম কৰি আছে। সন্মুখৰ ৰাস্তাটো, আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো দিনে নিশাই কাম কৰি আছে। নতুন ৰাস্তা বনাইছে। কোনে বনাইছে? অজন্তা নেওগ ডাঙৰীয়াই বনাইছে। আজি যদি গোলাঘাট সমষ্টিৰ উন্নয়নৰ কথা যদি চাই, তেতিয়াহ'লে দেখিব যে সামগ্ৰিকভাৱে গোলাঘাট সমষ্টি অসমৰে ভিতৰত সবাতোতকৈ যদি এটা উন্নত সমষ্টি বুলি কোৱা যায়, তেতিয়াহ'লে গোলাঘাট সমষ্টিটো আহিব। আৰু কেৱল মাত্ৰ অজন্তা নেওগ ডাঙৰীয়ানীৰ নেতৃত্বৰ বাবে ই সম্ভৱ হৈছে।